Hello friends, দাৰ্জিলিঙৰ পৰা আন এটা ব্লগ লৈ আপোনালোকক স্বাগতম জনালো আৰু আজি আমি মানে অলপ দাৰ্জিলিঙৰ যেটো মল ৰোড আছে তাৰ ৰাতিৰ পৰিবেশটো অলপ দেখুৱাৰ আপোনালোকক চেষ্টা কৰিম আৰু লগতে আৰু আমি যেটো হোটেলত আছো ইয়াৰ ওচৰে পাজৰে দুই এটা যি দেখিবলগা ঠাই আছে তাত আমি যাম মই আৰু মোৰ ভাই আমি দুজন ৰেডি হৈ গলো এতিয়া আমি দুই এটা ঠাইত আজি যাম আৰু মানে আজিটো আহিলো সেইভাবে আজি আৰু দূৰত কত নাযাও দুই এটা ঠাইত অলপ ফুৰি কালি গোটেই দিন ফুৰিম আৰু সো বলক মোৰ লগত কত কত আজি যাও লগতে ৰাতিৰ যেটো মেল ৰোডৰ যেটো পৰিবেশ হেটো চাব আৰু আমি আমাৰ ৰুমৰ পৰা ওলালো লেবং গোলাই বাজাৰ বুলি ইয়াক কোৱা হয় ৰাস্তা দি আমি খোজকাঢ়ি গৈ আছো অলপ আৰু চাওক ওপৰত ইমান মানে কোলি দেখা গৈ আছে মানে বহুতেই ঠাণ্ডা ঠাইখিনি আৰু আমি মানে পাহাৰ দি খোজকাঢ়ি অলপ গৈ আছো বাবে ইমান ঠাণ্ডা লগা নাই আৰু কিন্তু তথাপি ইয়াৰ যি সৌন্দৰ্য বা কি আৰু কম ইপিনে পাহাৰ কেৱল পাহাৰ আৰু পাহাৰে এই ঠাই আৰু তাৰ পিছত আমি যাই আছো এনেকৈ আৰু মল ৰোডত এইটো মানে মল মাৰ্কেট যোৱাৰ ৰাস্তা চাওক না কিমান ট্ৰাফিক জাম লাগিছে এইবিলাক এটাৰ পিছত এটা সেইভাবে আমি এইখিনি আমি খোজকাঢ়ি গৈ আছো Traffic jam sock. Head southeast toward Gandhi Road. Robertson Road. Mall market. Turn left onto Gandhi Road. Darjeeling or famous mall market. In 200 meters, sharp right. Aru sock mall road jor agote eta sundor ki palu. Eha hoise Nepali Prarthana Seva. Wow, what a beauty. Wow. মল ৰোড যোৱাৰ আগত আৰু এটা এক্সপো দেখা পালো হেৰিটেজ সিটি দাৰ্জিলিং এক্সপো কিবা এক্সপো চলি আছে গোৰ্খাল্যান্ড টেৰিটৰিয়েল এডমিনিষ্ট্ৰেশ্যন গোৰ্খা ৰংগমঞ্চ ভৱন চাওক এক্সপোৰ কি দেখাম এটা আৰু নেদেখাও ডাইৰেক্ট যেতিয়া মল ৰোডত যাম সেই মল ৰোডটোৱে ভালকৈ দেখাম নাইট লাইফটো আপোনালোকক চাৰিওফালে দেখক একদম কুলিৰ দৰে হৈ পৰিছে চাওক আই লাভ দাৰ্জিলিং বুলি লিখা আছে আৰু কিমান মানে ইয়াত ভিৰ কৰি আছে ফটো উঠিবৰ বাবে মল ৰোড যোৱাৰ সময়ত ইয়াৰ ৰাস্তাত আমি খোজকাঢ়ি আহি পালো দাৰ্জিলিং মল ৰোড চাওক অলপ বৰষুণ দি আছে আৰু চাৰিওফালে একদম কুলিৰে ভৰা হৈ গৈছে মানে একোই দেখা নাযায় চাওক এয়া হৈছে দাৰ্জিলিঙৰ বিখ্যাত মল ৰোড এয়া হৈছে মল ৰোড Head north. এয়া হৈছে মল মাৰ্কেট চাওক অলপ বৰষুণ দি আছে আৰু সকলো টুৰিষ্ট ইয়াত আহিছে কিবা কিবি কিনিবৰ বাবে ফুচকা চাওক কিমান ভিৰ দোকানবিলাকত আৰু বাহিৰত বৰষুণ আহিছে যাৰ বাবে আৰু প্ৰত্যেকটো দোকানত চাওক কেৱল মহিলা মানুহে ইয়াত আৰু ইয়াত বিভিন্ন ধৰণৰ আপোনালোকে ঠাণ্ডাৰ কাপোৰবিলাক ইয়াত পাই যাব বৰষুণ বহুত পৰাৰ বাবে আমি মল মাৰ্কেটৰ পৰা এটাকৈ ছাতি লৈ ললো লাগিবতো কাৰণ একেবাৰে তিতি গৈছিলোঁ অলপ আগত এতিয়া আমি মেল মাৰ্কেটৰ পৰা ওলাই এতিয়া দেখো ক'ত যাওঁ চাওক মেল মাৰ্কেটৰ যিটো সামগ্ৰিক পৰিৱেশ ৱাও দ্যাট ইজ দাৰ্জিলিং সকলো চাওক মহিলা মানুহে প্ৰায়
তো এনেকৈয়ে ৰাতি হোৱাৰ বাবে আমি আহি পৰিলোঁ আমাৰ হোমষ্টেখনত। এইখিনি আছিল দ্বিতীয়টো ভিডিঅ'।